এই মুহূৰ্তত মই লখিমপুৰ কদম ৰংপুৰীয়া জৰাধাৰ গাঁৱত এজন বিশেষ বিহুৱাৰ কাষত উপস্থিত আছোঁ আৰু তেওঁৰ হাতৰ যিটো পেঁপা সেই পেঁপাটো এলা পেঁচা পেঁপা নহয়, এইটো ম'হৰ শিঙৰো নহয়, এইটো হৈছে জাতিলাও খোলাৰে প্ৰস্তুত কৰা এটা পেঁপা। আৰু এই পেঁপাটো আমাৰ শ্ৰদ্ধাৰ উপেন বুঢ়াগোহাঁই ককাইদেৱে এতিয়া বজাই শুনাব, অকণমান বজাই শুনাই দিয়ক। হয়। ইয়াত তেওঁ এই লাওটো লাগোতেই মোৰ মনলৈ সেইটো আহিলেই এইটো বুঢ়া হ'লে মই পেঁপা এটা বনাম। আচলতে মই এইটো এনেই কৌতুক নিচিনাকৈ দি থাকিবৰ কাৰণেহে আচলতে বনাইছিলোঁ, কিন্তু এতিয়া দেখিলোঁ যে ই দেখোন একদম মানে সম্পূৰ্ণ এই ম'হৰ শিঙৰ পেঁপাৰ মাতেই দি দিলে। এইটো সেতি তিনিটা আছে, এটা এই এতিয়া শিঙৰ পেঁপা আৰু জুৰীয়া পেঁপা, তাৰপিছত এতিয়া এইজনক মানে লৈছোঁগৈ। মই হেমন্ত বেজ, DD নিউজ।